সো আজি আমি চাম ওমছ ল বা ওমৰ সূত্ৰ সো এটো কি বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় গতিকে অলপ মন দি শুনিবা আৰু এটো ভিডিও কি অকমানো স্কিপ নকৰিবা আমি যিখিনি চাম গোটেইখিনি কি বহুত বেছি ইম্পৰ্টেন্ট হয় হৈ গল সো এটা ওমৰ সূত্ৰত আমি কেনেকৈ লিখিছো চোৱা যায় আমি ফাৰ্স্ট কি লিখিছো চোৱা এটা ফিক্সড টেম্পাৰেচাৰ the potential difference V across the ends of a given metallic wire in an electric circuit is directly proportional to the current I flowing through it. হৈ গল আমি বুজিম দে আমি কি লিখিছো আমি ফার্স্ট কি লিখিছো চাকা চাই লোৱা সো অসমীয়াত কেনেকৈ লিখিছো যে এই গুটেটো আছে কি ওমৰ সূত্ৰ যদি লিখা আছে আমি এখিনি লিখিব লাগিব হৈ গল ইংলিশত এনেকৈ লিখিবা আৰু আসামিছত এনেকৈ লিখিলে হ'ল সো আসামিছত কি লিখিছো চোৱা যে স্থিৰ উষ্ণতাত বৰ্তনীত সংযোজিত ধাতুৰ তাৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱ বেদ ভি তাৰডালৰ মাজেৰে যোৱা প্ৰবাহ আইৰ সমানুপাতিক হয় সো আমি ইয়াক লাহে লাহে বুজিম কি আছে সো যদি চোৱা যদি এতিয়া আমি এটো বুজিব যাও বুজিব গলে আমি কি কলো যে চোৱা এটো ডায়াগ্ৰাম চোৱা ইয়াতে আমি কি হলো এবি এডাল ললো তাৰ হল আমি কি লৈছো এবি এডাল কি ওয়্যাৰ বা তাৰ এডাল ললো কোড লৈছো এটা বৈদ্যুতিক বৰ্তনী বা ইলেক্ট্ৰিক সাৰ্কিটত লৈছো ইয়াতে কৈছে না ইলেক্ট্ৰিক সাৰ্কিটত থকা আমাৰ কি তাৰৰ কথা কৈছে বা ওয়্যাৰৰ কথা কৈছে সো এবি এডাল কি আমি ওয়্যাৰ বা তাৰ ললো এটা ইলেক্ট্ৰিক সাৰ্কিটত সো এতিয়া আমি কি কৰিলো ফাৰ্স্ট আমাৰ সাৰ্কিটটো এনেকুৱা অফ আছিলে হল অফ মানে কি আছিলে ই মুক্ত বা ওপেন আছিলে ইয়াক আমি কি কৰো ক্লোজ কৰি দিলো এনেকৈ যেতিয়া আমি ইয়াক ক্লোজ কৰি দিম তেতিয়া ইয়াৰ মাজেৰে কি কাৰেন্ট যাব আৰু যদি মই কওঁ যে এই তাৰডালৰ মাজেৰে কিমান কাৰেন্ট গৈছে আই কাৰেন্ট গৈছে বুলি কওঁ হল তাৰডালৰ মাজেৰে কিমান কাৰেন্ট যাব বুলি আই আৰু যদি তাৰডালৰ মাজত এ আৰু বি এডাল তার হয়নে এ আৰু বিৰ মাজত যদি পটেনশিয়াল ডিফাৰেন্স আমি ভি বুলি কওঁ যদি আমি এ আৰু বিৰ মাজত পটেনশিয়াল ডিফাৰেন্সটো কওঁ ভি বুলি কওঁ তেতিয়া হলে কি হয় জানানে পটেনশিয়াল ডিফাৰেন্সটো যিমানে বাঢ়িব পটেনশিয়াল ডিফাৰেন্স বা বিভৱ বেদ যিমানে বাঢ়িব সিমানে তাৰডালৰ মাজেৰে যোৱা কাৰেন্ট বাঢ়ি যাব হল বুজি পাইছা মানে যেতিয়া এ আৰু বিৰ মাজত বিভৱ বেদ বা পটেনশিয়াল ডিফাৰেন্স বেছি হ'ব তেতিয়া কি যে হিহঁতৰ মাজেৰে যোৱা কাৰেন্ট বা বিদ্যুৎ প্ৰবাহ কি বেছি হ'ব হল একানচিনা যদি আমাৰ ভি কম হয় যদি আমাৰ ভি কমি যায় তেতিয়া হলে কি হ'ব হিহঁতৰ মাজৰ আইটো আমাৰ কি কম হ'ব মানে পটেনশিয়াল ডিফাৰেন্স বা বিভৱ বেদ আমাৰ কমিলে কি তাৰডালৰ মাজেৰে যোৱা কাৰেন্ট বা বিদ্যুৎ প্ৰবাহ কি হ'ব কমি যাব সো ইয়াকে কি বুলি কয় জানো ডাইৰেক্টলি প্ৰপৰ্শনাল বুলি কয় বা আমাৰ কি সমানুপাতিক বুলি কয় সমানুপাত তাৰ মানে ইটো যিমান বাঢ়িব ইউ সিমানে বাঢ়িব ই যিমানে কমিব ইউ সিমানে কমিব তাক আমি কি সমানুপাতিক বুলি কওঁ বা আমি কি ডাইৰেক্টলি প্ৰপৰ্শনাল বুলি কওঁ আৰু ইয়াক আমি লিখোতে কেনেকৈ লিখো যে ভি প্ৰপৰ্শনাল আই হল সো এটো হৈছে আমাৰ কি ওমছ ল বুজি পাইছা সো ওমৰ ল আমাৰ কি কৈছে যে ভি যিকোনো এডাল তাৰৰ মাজৰ যিটো পটেনশিয়াল ডিফাৰেন্স বা বিভৱ বেদ সেইটো সদায় কি হৈছে তাৰডালৰ মাজেৰে যোৱা কাৰেন্টৰ সমানুপাতিক হয় হৈ গল সো এটো আমাৰ কোনে কৈছে ওমছ ল হল সো নেক্সট আমি কি পালো সো ইয়াৰ পৰা আমি কি পালো ভি প্ৰপৰ্শনাল টু আই কৰ পৰা পালো ওমছ লৰ পৰা হয়নে সো ভি প্ৰপৰ্শনালৰ জায়গাত যেতিয়া আমি এটা ইকুৱেল সাইন দিও আমি নরমালি কি কৈছে যেতিয়া প্ৰপৰ্শনাল বা সমানুপাতিক চিন থাকে তাৰ জায়গাত আমি কিটো সমান চিন দিও আৰু যেতিয়া আমি সমান চিন দিও তেতিয়া কি হয় যে রাইট হ্যান্ড সাইড বা সোফালে যেটো আছে তাৰ লগত কি হয় কনস্ট্যান্ট বা ধ্ৰুৱকতা আমাৰ পূৰণ হয় সো ইয়াতে আমাৰ কি পূৰণ হৈছে আৰ পূৰণ হৈছে হল সো আৰু এটা কি হৈছে আই লগত পূৰণ হৈছে এই নতুনকৈ আহিলে ইয়াতে কি আর হৈছে আমাৰ কি যেটা কনস্ট্যান্ট বা কি ধ্ৰুৱক হল আৰু এটা কি যে কনস্ট্যান্ট বা ধ্ৰুৱক আৰু কনস্ট্যান্ট মানে কি জানানে ইয়াৰ ভ্যালু কি হয় ফিক্স থাকে হলনে ফিক্স ভ্যালু মানে কি যে ইয়াৰ যেটো মান সেইটো কোনো সলনি নহয় হল মানে যদি মই এডাল তাৰৰ কথা কওঁ এবি তাৰৰ কথা কওঁ এবি তাৰৰ কাৰণে মই যেটো আৰ পাম বুজি পাইছা না যেটো এবি তাৰৰ আৰ পাম সেইটো কি হ'ব এটা ভ্যালু হ'ব এবি ডালৰ কাৰণে আৰ টো কি সদায় একেই থাকিব তাৰমানে সলনি নহয় হৈ গল যদি আৰ টো আমি কি বুলি কওঁ জানানে R is known as the resistance R to আমি কি বুলি কওঁ resistance বুলি কওঁ কাৰ resistance বুলি কওঁ of the wire মানে তাৰডালৰ resistance বুলি কওঁ মানে R to কি R হৈছে কি যে AB তাৰডালৰ resistance সো আমি resistance মানে কি বুজিম বাৰু তো অসমীয়াত কি বুলি কয় অসমীয়াত কয় আমাক রোধ বুলি কয় মানে R to কি কয় রোধ বুলি কব হল মানে R কি কয় জানানে সো R to আমাক কি দিয়ে যে এই তাৰডালে কিমানখিনি বাধা দিব কাৰেন্টক সো আমি লাস্ট ক্লাছত আমি পঢ়িছিলো ৰেজিস্টৰৰ কথা পঢ়িছো ৰেজিস্টৰৰ কাম কি যে আমাক কাৰেন্টৰ বা বিদ্যুৎ প্ৰবাহ কি কৰে বাধা দিয়ে বা কাৰেন্টৰ ফ্লোক আমাক কি ৰেজিস্ট কৰে সো ইয়াতো আমাৰ কি তাৰডালে আমাৰ কি কৰে যে যিকোনো এটা বস্তু থাকে যিকোনো ওয়্যাৰ থাকে কিবা থাকে হিহঁতৰ কি কৰে কাৰেন্টৰ যেতিয়া ফ্লো হৈ থাকে বা বিদ্যুৎ প্ৰবাহ হৈ থাকে তেতিয়া তাক বাধা দিয়ে অলপ হল সো আৰু এই যিমানখিনি বাধা দিয়ে এই তাৰডালে বিদ্যুৎ প্ৰবাহ যিমানখিনি বাধা দিব বা কাৰেন্ট ফ্লোক যিমান বাধা দিব তাক আমি কি বুলি কওঁ এই তাৰডালৰ ৰেজিস্ট্যান্স বুলি কওঁ সো হৈ গল সো ইয়াৰ পৰা যদি আমি আৰৰ ভ্যালু আৰু আমি কেনেকুৱা পাওঁ আমি কি পালো ইয়াতে
phi is equal to পালো আমি কিমান ri হয় সো তাৰ পৰা r আমাৰ কিমান হ'ব r যদি আমি ফাইন্ড কৰো r হ'ব কিনুকা phi by i হ'ব হয় না r ৰ ভ্যালু আমি কিমান পাম phi by i সো এটো বহুত ইম্পৰ্টেন্ট এটো বক্স বনাই কিনে থৈ দিয়া সো বহুত বেছি ইম্পৰ্টেন্ট হয় সো আমি কি পাও ওমৰ সূত্ৰৰ পৰা কি পালো যে phi is equal to ri পালো এটো মনত ৰাখিবা হল তাৰ পৰা যদি আমি r লও r ৰ ভ্যালু আমি কিমান পাও phi by i হল তাৰ মানে r টো আমি কি জানো r টো কনস্ট্যান্ট বা ধ্ৰুবক মানে r আমাৰ কি কনস্ট্যান্ট বা ধ্ৰুবক তাৰ মানে কি r ৰ ভ্যালু ফিক্স r ৰ ভ্যালু ফিক্স মানে কিমান phi by i আমাৰ সদায় কি হ'ব এটা ফিক্স ভ্যালু দিব হলনে phi by i আমাৰ সদায় কি এটা দিব এটা ফিক্স ভ্যালু দিব যদি আমি গতিকে যদি phi আৰু i যদি আমি গ্ৰাফ বনাও আমি এডাল কি বনালো গ্ৰাফ বনালো এডাল কি হ'ল phi আৰু i ইয়াত আমি লিখিলো phi ইয়াত লিখিলো আমি কি i তেতিয়া হলে সদায় আমাৰ কি হ'ব জানে ইয়াৰ যেটো আমাৰ গ্ৰাফ হ'ব গ্ৰাফটো আমি কেনেকুৱা পাম আমি এনেকুৱা এডাল গ্ৰাফ পাম আমি এডাল কি পাম স্ট্ৰেইট লাইন আমি পাম গ্ৰাফডাল হল সো ইটো আমাৰ বহুত ইম্পৰ্টেন্ট হয় এডাল গ্ৰাফ আমাৰ কেতিয়াবা কি অকা আহে যে আমাক কি কোৱেশ্চন আহে যে যি কোনো পৰিবাহী তাৰ এডালৰ পটেনশিয়াল ডিফাৰেন্স মাজৰ পটেনশিয়াল ডিফাৰেন্স বা বিভব বেদ আৰু তাৰ মাজেৰে প্ৰবাহিত কাৰেন্টৰ যেডাল গ্ৰাফ বা লেগ হ'ব এডাল কেনেকুৱা হ'ব এডাল আমাৰ কেনেকুৱা হ'ব মনত ৰাখিবা এডাল সৰল ৰেখা হ'ব হল সো নেক্সট আমাৰ কি আহিলে যে ৰেজিস্ট্যান্সৰ SI ইউনিট আমাৰ কি সো আমি কি কল যে ইউনিট অফ ৰেজিস্ট্যান্স ইজ আমাৰ কি ওম যেটো আমাৰ কি SI ইউনিট হা সো আমি কি ৰেজিস্ট্যান্সৰ SI ইউনিট আমাৰ কি ওম যা কিহেৰে বুজায় এটোৰে বুজায় এনেকে বুজায় মানে হল কেনেকে বুজায় এটো ওমটো আমি কেনেকে লিখে এটোৰে হল বা আমি কি ৰোধকৰ SI ইউনিট কি আমাৰ অসমীয়াত আমাৰ কি ওম একে আমাৰ ওম বুলি লিখে হৈ গল সো এতিয়া যদি আমি কও যে 1 ওম মানে কি বুজি পাও যদি আমি কও যে হোৱাট ইজ 1 ওম সো 1 ওম বুলি কলে আমি কি বুজি পাও সো আমি কি লিখিলো যে ইফ potential difference between the two ends of a wire bami ki conducting wire mainly poribahitar is 1 volt and 1 ampere current passes through it then the resistance of the wire is 1 ohm so 1 ohm mane ki so jodi amar ki ji kono eta poribahi ba ama conductor duta muror bibhav bed ama 1 volt hoy mane ami ki kolu edal ami lolu poribahi edal lolu conductor edal lolu enukwa so ইয়াৰ এটা এন্ড আমাৰ কি a এটা এন্ড আমাৰ কি b ইহতৰ মাজত যদি বিভব বেদ আমাৰ কি আছে 1 ভোল্ট হয় আৰু যদি ইয়াৰ মাজৰে 1 এম্পিয়াৰ কাৰেন্ট যদি চালিত হয় আৰু ইয়াৰ মাজৰে কিমান কাৰেন্ট গৈছে আমাৰ কাৰেন্ট গৈছে কিমান 1 এম্পিয়াৰ তেতিয়া হলে কি হ'ব ইহতৰ মাজৰ যেটো আমাৰ ৰোধ হ'ব ৰোধটো আমি কিমান হ'ব 1 ওম হ'ব বুজি পাইছেন ইহতৰ মাজৰ ৰোধ আমাৰ কিমান 1 ওম হল 1 ওম মানে কি বুজি পাইছা সো যদি আমি এতিয়া 1 ওম আমি লিখো ইফালে সো আমি কি লিখলো 1 ওম যদি আমি লিখো 1 ওম মানে কি জানেনে 1 ভোল্ট ডিভাইডেড বাই 1 এম্পিয়াৰ হৈ গল সো এটো কোৱেশ্চন আমাৰ আহে সো এটো ভালদৰে এখিনি লিখি লবা ঠিক আছে সো নেক্সট আমাৰ সো ওমছ ল বা ওমৰ সূত্ৰৰ পৰা আহিব পৰা কিছুমান কোৱেশ্চন তা মানে ইম্পৰ্টেন্ট কোৱেশ্চন হইবিলা সো ফাৰ্স্ট আমাৰ আহিব পৰা যে কি ৰাইট অৰ ষ্টেট দা ওমছ ল বা আমাৰ কি ওমৰ সূত্ৰটো লিখা সো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো আহিয়ে থাকে প্ৰায়ে সো এটো মই লিখি দিছো অলৰেডি সো তাৰ পৰা এটো লিখি দিবা আৰু লিখি কেনে কি কৰিবা যে সো ফাৰ্স্ট আমি যিখিনি লিখিছো সেইটো লিখিলে হল লিখি কেনে এটো লিখি দিবা যে phi proportional to i হল এনেকে লিখি দিবা বা phi সমানুপাত i তাৰ পৰা কি লিখিবা যে এনেকে দি phi is equal to ri so এটো লাইনো লিখি দিবা তাৰ লগতে ফাৰ্স্ট কোৱেশ্চনটো আমাৰ কি যিখিনি আগতটো লিখি দিবা যিখিনি আমি আগতে লিখিছো ফাৰ্স্ট যে এনেকুৱা হয় যে পটেনশিয়াল ডিফাৰেন্স আমাৰ কি হয় কাৰেন্টৰ সমানুপাত হয় কি লিখি দি কেনে কি তলত এনেকে লিখি দিবা হল সেকেন্ড আমাৰ কি কৈছে যে draw the graph between v and i from ohm's law বা ওমৰ সূত্ৰৰ পৰা v আৰু i ৰ মাজৰ গ্ৰাফ ড্ৰ কৰিব দিছে বা গ্ৰাফ আঁকিব দিছে সো আমি এই মাত্ৰ আঁকিলো কেনেকুৱা হয় গ্ৰাফটো আমাৰ যদি আমি v টো এনেকুৱা ইফালে দিও i টো যদি আমি কেইফালে লিখো i ইয়াত যদি আমি v লিখো গ্ৰাফটো আমি কেনেকুৱা পাও এনেকুৱা স্ট্ৰেইট লাইন বা সিধা গ্ৰাফ এডাল পাও হল বা আমাৰ কি সৰল ৰেখা এডাল পাও সো 3 নম্বৰ আমাৰ কি আছে থাৰ্ড কোৱেশ্চন what is the nature of the graph between v and i according to ohm's law বা ওমৰ সূত্ৰ অনুসৰি v আৰু i লেখৰ প্ৰকৃতি কেনেকুৱা আমি কি কলি মাত্ৰ এটো কি আমাৰ স্ট্ৰেইট লাইন হয়নে সো আমাৰ থাৰ্ড টি কি হ'ব যে স্ট্ৰেইট লাইন গ্ৰাফটো আমাৰ কেনেকুৱা স্ট্ৰেইট লাইন বা আমাৰ কি সৰল ৰৈখিক ঠিক আছে সৰল ৰৈখিক সো এটো লিখি দিবা তেনেকে বুজি পাইছা নহয় সো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু আমি এটা মেথছ কৰো যে ইয়াৰ পৰা কিছু মেথছ হয় ঠিক আছে আমাক কি উলিয়াব দিয়ে কেতিয়া পটেনশিয়াল ডিফাৰেন্স উলিয়াব দিয়ে কেতিয়া আমাক কাৰেন্ট উলিয়াব দিয়ে কেতিয়া আমাক ৰেজিস্ট্যান্স উলিয়াব দিয়ে সো তাৰ এটা আমি কোৱেশ্চন চাও সো নেক্সট কোৱেশ্চন চোৱা নেক্সট আমি কি কলো 4 নম্বৰটো যে হাউ মাচ কাৰেন্ট উইল এন ইলেক্ট্ৰিক বাল্ব ড্ৰ ফ্ৰম আ 220 ভোল্ট সোর্স ইফ the resistance of the bulb filament is 120 ohm মানে কি কলে যে 220 ভোল্ট উচ্চ উৎসৰ পৰা এটা বৈদ্যুতিক বাল্বে কিমান প্ৰবাহ লব যদি হে বাল্বৰ তাৰৰ ৰোধ আমাৰ কিমান হয় 120 ওম হয় সো মই গিভেন সোৱা এটা কি দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো ভালকে মাতা আৰু গিভেন সোৱা
বা আমাৰ কি লিখা আছে দিয়া আছে নহয় সো আমাক কি দিয়া আছে চোৱা আছে আমাক দিয়া আছে কি পটেনশিয়াল ডিফারেন্স অফ ভোল্টেজ দিয়া আছে হয়নে উৎসটো আমাক কি 220 ভোল্ট দিয়া আছে 220 ভোল্ট আমাৰ কি পটেনশিয়াল ডিফারেন্স বা ভোল্টেজ আমাক কি দিয়া আছে ফি দিয়া আছে কিমান 220 ভোল্ট দেন আমাক কি দিয়া আছে রোধ দিয়া আছে হয়নে রোধ দিয়া আছে বা রেজিস্ট্যান্স দিয়া আছে তাৰমানে আমাক কি দিয়া আছে R দিয়া আছে কিমান দিয়া আছে 120 ওম সো এটো আমাৰ লাগে কেতিয়া সো আমাৰ লাগে কি যে I লাগে কারেন্ট লাগে হয়নে কারেন্ট বা I লাগে আমাক সো আমি কি জানো যে লিখা উই নো দ্যাট লিখা উই নো দ্যাট বা কি আমি জানো যে সো আমি কি জানো যে ফি ইজ ইকুয়াল টু RI হয়নে ফি ইজ ইকুয়াল টু RI তাৰ পৰা আমাক কি লাগে I লাগে না সো I ইজ ইকুয়াল টু কিমান পাম I ইজ ইকুয়াল টু হ'ব কিমান ফি বাই R হয়নে সো ফি ইজ ইকুয়াল টু RI হয় যদি আমাক I টো লাগে R টো আমি কি ইয়াৰ পৰা ইফালে আনিম ইফালে নে কি হ'ব ইয়াতে মাল্টিপ্লাই আছে ইয়াতে কি হ'ব তলত ডিভাইড হৈ যাব সো মানে কি ফি বাই R হৈ যাব হয় সো এতিয়া আমাক কি লাগে ফি ভ্যালু আছে কিমান 220 ভোল্ট হল R ৰ ভ্যালু আমাক কিমান আছে 120 ওম সো আমি আনসার কিমান পাম 2 এম্পিয়ার ঠিক আছে সো আমি কারেন্ট কিমান পালো বা বিদ্যুৎ প্রবাহ কিমান হ'ব আমি 2 এম্পিয়ার পালো মানে বাল্বটোৰ মাজলে কিমানখিনি কারেন্ট যাব আমাৰ 2 এম্পিয়ার কারেন্ট যাব হৈ গল সো এটো লিখি লোৱা সো নেক্সট আছে ইয়াৰ পৰা এটা কি কোৱেশ্চন আহিব পাৰে সো ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে যে ডিফাইন 1 ওম ৰেজিস্ট্যান্স বা আমাৰ কি 1 ওম ৰোধৰ সংজ্ঞা দিয়া সো এটো আমি অলপ আগতে আলোচনা কৰিলো মানে সো 1 ওম আমাৰ ৰোধ বা ৰেজিস্ট্যান্স কি সো এটো আমাৰ ভালদৰে তাৰ পৰা চাই লিখি লবা হৈ গল সো নেক্সট আৰু ইয়াৰ যিবিলা আমাৰ ইম্পৰ্টেন্ট কি আছে জানানে ইয়াৰ এক্সাম্পল কেইটা বা উদাহৰণ বিলা সো কিতাপত কেইটামান উদাহৰণ আছে বা এক্সাম্পল আছে কিছুমান কি মেচ কৰা আছে নহয় গোটেই ৰোধৰ লগত যিকেইটা ৰিলেটেড আমাৰ এক্সাম্পল বা উদাহৰণ হয় এই গোটেইটা ভালদৰে চাবা সো এক্সামত কি হেইটা বহুত ইম্পৰ্টেন্ট হয় সো মই আৰু কি ইয়াতে উদাহৰণ বা এক্সাম্পল আমি কি চাই নাথাকো ঠিক আছে তোমালোকে হেইটা কি নিজে নিজে চাই লবা ধুনিয়াকে